তামুলপুৰ জিলাত অব্যাহত আছে হাতী মানুহৰ সংঘাত। এবাৰ এগৰাকী ছাত্ৰী নিহত হোৱাৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চল। তামুলপুৰ জিলাৰ বগাজুলি শিমলীগুৰি অজয় বড়োৰ কন্যা মহিমা বড়ো যোৱা নিশা হাতীৰ আক্ৰমণত নিহত হৈছে। কুমাৰীকাটা দাওগাংবাৰী হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰী এগৰাকীয়ে নিশা ভাত পানী খাই শুই থকাৰ সময়তে হাতীৰ জাকৰ পৰা ফালৰি কাটি অহা এটা প্ৰকাণ্ড হাতীয়ে আক্ৰমণ কৰি পকী ঘৰ দণ্ডভণ্ড কৰে। হাতীটোৰ ভয়ত পৰিয়ালৰ সদস্যসকলৰ সৈতে নিহত ছাত্ৰীগৰাকী পলাবলৈ ধৰোঁতে হাতীয়ে আক্ৰমণ কৰি মূৰত গচকি দিয়ে। থিতাতে নিহত হয় ছাত্ৰীগৰাকী। অন্যহাতে নিশাই বন বিভাগৰ লোক উপস্থিত হৈ আৰক্ষীৰ সহযোগিতাত মৃতদেহ উদ্ধাৰ কৰি তামুলপুৰ থানালৈ লৈ মৰণোত্তৰ পৰীক্ষা দিহা কৰিছে। ঘটনাটো আজিৰ দিনটোত ময়ো নাজানো, কিন্তু মনিকা বড়োৱা দাওগাংবাৰী হাইস্কুলত ক্লাছ 9 পঢ়ি আছিলে। হঠাৎ জনৰীয়া হাতীয়ে আহি গাঁওখনৰ মাজেদি উপদ্ৰৱ কৰি এই অজয় বড়ো আৰু বড়োৰ ঘৰত প্ৰৱেশ কৰে। পিছফালেদি আহি তাৰপিছত তাৰ যিটো PMGY ঘৰ এইটো ভাঙি দিয়াৰ চেষ্টা চলাইছিল, কিন্তু ঘৰৰ পৰিয়ালটো ৰূপনী বড়ো, তেওঁৰ মাজনী ছোৱালী আৰু ল'ৰা পলাবলৈ চেষ্টা কৰোঁতে পিছফালৰ পৰা এটাক কৰি ৰাস্তাৰ মাজত বাগৰি মাৰি পেলালে। এইখিনি জানো আৰু আমি। এইটো ঘটনা হৈছে 12টা বজাৰ ৰাতি। তামুলপুৰৰ পৰা আনন্দ ৰামচিয়াৰীৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।